নমস্কাৰ মুহূৰ্তত দিবলৈছো পুৱাৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ আৰু বহু জল্পনা কল্পনাৰ অন্তত আজি ঘোষণা কৰা হ'ব বিটিচি নিৰ্বাচনৰ ফলাফল। ইতিমধ্যেই ৰাতিপুৱা 8 বজাৰ পৰা আৰম্ভ হৈছে বিটিচি নিৰ্বাচনৰ ভোট গণনা। পুৱা 8 বজাৰ পৰা বিটিচি নিৰ্বাচনৰ ভোট গণনা আৰম্ভ হৈছে। বিটিচিৰ 5খন জিলা সদৰত ভোট গণনা আৰম্ভ হৈছে বুলি জানিব পৰা গৈছে। ঘোষণা হ'ব 40খন পৰিষদীয় আসনৰ ফলাফল আৰু আজিৰ দিনটোত নিৰ্ণয় হ'ব 316 গৰাকী প্ৰাৰ্থীৰ ভাগ্য। আৰু এই মুহূৰ্তত ভোট গণনাৰ চলি থকাৰ সময়ত খবৰ আহিছে যে বিপিএফে অগ্ৰগতি লাভ কৰিছে। বিপিএফে ইউপিপিএলতকৈ আগবাঢ়ি আছে। বিজেপিয়ে এতিয়াও অগ্ৰগতি লাভ কৰা নাই আৰু বহু জল্পনা কল্পনাৰ অন্তত আজি অৱশেষত ঘোষণা কৰা হ'ব বিটিচি নিৰ্বাচনৰ ফলাফল। আৰু যোৱাকালি ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰি কৈছিল যে বিজেপিৰ ফলাফল আশা কৰা ধৰণে নহয়, কিয়নো জুবিন গাৰ্গৰ মৃত্যু হোৱাৰ লগে লগেই বিটিচি নিৰ্বাচনৰ 3 দিন আগতেই নিৰ্বাচনী প্ৰচাৰ সভা বাতিল কৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। প্ৰচাৰ সভা চলাব পৰা নাছিল 3 দিন মুখ্যমন্ত্ৰী শৰ্মায়ে। জুবিন গাৰ্গৰ মৃত্যুৰ পিছতেই গুৱাহাটীলৈ আহি গৈছিল বিটিচি নিৰ্বাচনৰ প্ৰচাৰ সামৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। সেয়েহে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰি কয় যে বিটিচি নিৰ্বাচনত বিজেপিৰ ভাল ফলাফল নহয় আৰু আজি ঘোষণা কৰা হ'ব বিটিচি নিৰ্বাচনৰ ফলাফল। আবেলি ভাগত হয়তো স্পষ্ট হ'ব কোনে দখল কৰিব বিটিচি। আৰু ৰাতিপুৱা 8 বজাৰ পৰা আৰম্ভ হৈছে বিটিচি নিৰ্বাচনৰ ফলাফল। কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে ভোট গণনা কেন্দ্ৰসমূহত। ৰাতিপুৱা 8 বজাৰ পৰাই দেখিবলৈ পোৱা গৈছে যে ভোট গণনা আৰম্ভ হ'ল। 40খন পৰিষদীয় আসনৰ ফলাফল ঘোষণা কৰা হ'ব আজি আৰু আজিৰ দিনটোত নিৰ্ণয় হ'ব 316 গৰাকী প্ৰাৰ্থীৰ ভাগ্য। 316 গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে 40খন পৰিষদীয় আসনৰ বাবে। বিপিএফ বিজেপি ইউপিপিএলৰ মাজত তুমুল প্ৰতিদ্বন্দ্বিতা হোৱাৰ সম্ভাৱনা আছে আৰু আনপিনে বিপিএফ এই মুহূৰ্তত অগ্ৰগতি লাভ কৰিছে বুলি জানিব পৰা গৈছে। হাগ্ৰামা মহিলাৰীৰ নেতৃত্বাধীন বিপিএফ দল আগবাঢ়ি আছে বৰ্তমান সময়লৈকে। ৰাতিপুৱা 8 বজাৰ পৰা আৰম্ভ হৈছে বিটিচি নিৰ্বাচনৰ ফলাফল। কংগ্ৰেছে এখনো আসন লাভ নকৰে বুলি মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। বিজেপিয়ে ভাল ফলাফল কৰে নকৰে সেয়া পিছৰ কথা, কিন্তু কংগ্ৰেছ শূন্য হ'ব এইবাৰ বিটিচিত। কংগ্ৰেছে এখনো আসন লাভ নকৰে বিটিচিত ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আৰু আনপিনে হাগ্ৰামা মহিলাৰীৰ দাবী বিপিএফ 1 নম্বৰত থাকিব। বিপিএফে এইবাৰ সংখ্যাগৰিষ্ঠতা লাভ কৰি চৰকাৰ গঠন কৰিব বিটিচিত। ইউপিপিএলৰ প্ৰধান প্ৰমোদ বড়োৰ মন্তব্য, পুনৰবাৰ বিটিচিত ইউপিপিএলে চৰকাৰ গঠন কৰিব। ইয়াত জল্পনা কল্পনাৰ অন্তত আজি আবেলি ভাগত স্পষ্ট হৈ পৰিব 5 বছৰৰ বাবে কোনে শাসন কৰিব বিটিচি। ৰাতিপুৱা 8 বজাৰ পৰা আৰম্ভ হৈছে বিটিচি নিৰ্বাচনৰ ভোট গণনা। 40খন পৰিষদীয় আসনৰ বাবে এই ফলাফল আজি নিৰ্ণয় হ'ব 316 গৰাকী প্ৰাৰ্থীৰ ভাগ্য।